নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন শৰ্টছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে যদিহে চাইকেল চলাই কৰবাত যায় তেনে চাইকেল চলোৱা সকলেও এতিয়াৰে পৰা চালান পৰিশোধ কৰিব লাগিব। ইনফেক্ট আপুনি যদি খুজকাঢ়ি যাওঁতেও ট্ৰেফিক ৰুল ভংগ কৰে তেনেহলে আপোনালোকে তাতো চালান ভৰিব লাগিব। বাইক স্কুটি গাড়ী চলাই যাওঁতেতো ট্ৰেফিক নিয়ম ভংগ কৰিলে আমি চালান ভৰিব লাগিব, সেই সম্পৰ্কে আমি জানোৱেই। কিন্তু এতিয়া আপোনালোকে খুজকাঢ়ি যাওঁতেও যদি ট্ৰেফিক ৰুল ভংগ কৰে বা আপুনি চাইকেল চলাই যাওঁতেও যদি ট্ৰেফিক ৰুল ভংগ কৰে তাতো আপোনালোকে ফাইন ভৰিব লাগিব। এতিয়া আমাৰ অসমত এটা গজব প্ৰকাৰৰ নিয়ম ওলাই পৰিছে। তো বন্ধু-বান্ধৱীসকল, আমাৰ অসমৰ একাংশ এনেকুৱা মানুহলৈ বৰ্তমান সময়ত পৰিবহণ বিভাগৰ তৰফৰ পৰা চালান পঠিয়াইছে যিসকল মানুহৰ নেকি বাইক এখনো নাই, যিসকল মানুহে খুজকাঢ়ি কৰবালৈ যাতায়াত কৰে, যিসকল মানুহৰ চাইকেল আছে, তেনেকুৱা মানুহলৈ বৰ্তমান সময়ত চালান পঠাইছে পৰিবহণ বিভাগৰ ফালৰ পৰা। এতিয়া দে বাপেকে চালান দি থাক, খুজকাঢ়ি গ'লেও ট্ৰেফিক ৰুল ভংগ কৰিলেও এতিয়াৰে পৰা আমি ফাইন ভৰিব লাগিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকলৈও তেনেকুৱা ধৰণৰ চালানৰ মেছেজ যাব পাৰে। আপোনালোকৰ বাইক থাকক বা নাথাকক, আপোনালোকৰ গাড়ী থাকক বা নাথাকক, আপুনি খুজকাঢ়িয়ে কৰবাত যাতায়াত কৰক বা চাইকেলেৰে কৰবাত যাতায়াত নকৰক কিয়, আপোনালোকলৈও চালানৰ মেছেজ যাব পাৰে। কিয়? কাৰণ আপুনি ট্ৰেফিক ৰুল ভংগ কৰিছে। এতিয়া হয়তো আপোনালোকে ক'ব পাৰে যে তই মূৰ্খ নেকি, খুজকাঢ়ি গ'লে আকৌ ক'ত ট্ৰেফিক ৰুল ভায়োলেট হয়? ট্ৰেফিক ৰুলবিলাক লাগু হয় বাইক স্কুটি গাড়ী এইবিলাকৰ ক্ষেত্ৰত। খুজকাঢ়ি যোৱা মানুহ আৰু চাইকেল চলাই যোৱা মানুহৰ ক্ষেত্ৰত ট্ৰেফিক ৰুল লাগু নহয়, কিন্তু লাগু হ'ব এতিয়াৰে পৰা আপোনালোকে খুজকাঢ়ি যাওঁতেও আপোনালোকে ট্ৰেফিকৰ ফাইন ভৰিব লাগিব যদিহে আপোনালোকে ট্ৰেফিক ৰুল ভংগ কৰে। তো বন্ধু-বান্ধৱীসকল, আমাৰ অসমত বৰ্তমান সময়ত চালানৰ এটা স্কেম ধৰা পৰিছে, যিটো স্কেমৰ বহু লোক ইতিমধ্যে বলি হৈছে। তো সেইবাবে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছো। আপোনালোকলৈও যদিহে তেনেকুৱা চালানৰ মেছেজ আহে য'ত নেকি আপোনালোকৰ গাড়ীয়ে নাই বা বাইকে নাই, তথাপিও আপোনালোকলৈ চালানৰ মেছেজ আহিছে, তেতিয়া আপুনি কি কৰিব? গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমাৰ অসমত এতিয়া নতুন এটা স্কেম ধৰা পৰিছে আৰু সেইটো হৈছে চালানৰ স্কেম। তো মই আজি এই ভিডিঅ'টোত সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী বান্ধৱী গৈ আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এতিয়া প্ৰথমে আপোনালোকে জানি লওক যে চালান কেতিয়া আপোনালোকৰ মোবাইললৈ মেছেজ জৰিয়তে যায়। যেতিয়া নেকি আপোনালোকে ট্ৰেফিক ৰুল ভায়োলেট কৰে তেতিয়া আপোনালৈ চালানৰ মেছেজ যায়। এতিয়া আমাৰ অসমত এনেকুৱা কিছুমান মানুহলৈ চালানৰ মেছেজ গৈছে যিবিলাক মানুহৰ গাড়ী নাই, যিবিলাক মানুহৰ বাইক নাই, যিবিলাক মানুহৰ যান বাহন তেওঁলোকৰ নাই, তেওঁলোকে খোজকাঢ়ি যাতায়াত কৰে নতুবা তেওঁলোকে চাইকেলেৰে যাতায়াত কৰে। আৰু যিবিলাকৰ নেকি আছে তেওঁলোকলৈতো আহিছেই, যিবিলাকৰ ধৰক গাড়ী বাইক স্কুটি আছে তেওঁলোকলৈতো মেছেজ আহিছেই, তাৰ উপৰিও যিসকলৰ নাই তেওঁলোকলৈও মেছেজ আহিছে। এতিয়া যিসকলে নেকি খোজকাঢ়ি যায়, খোজকাঢ়ি যোৱাসকলে কেনেকৈ নেকি ট্ৰেফিক ৰুল ভংগ কৰিব? তো তেওঁলোকে কেনেকৈ চালান পে' কৰিব? এইটো বিৰাট আচৰিত এটা ঘটনা নহয়নে? তো এইটো এটা সম্পূৰ্ণ স্কেম। আমাৰ অসমৰ একাংশ মানুহলৈ কিছু স্কেমাৰে মিলি এতিয়া চালানৰ স্কেম কৰিবৰ কাৰণে মেছেজ পঠাইছে। আপোনালোকলৈ মোবাইলত এটা মেছেজ আহিব পাৰে, যিটো মেছেজত লিখা থাকিব পাৰে যে আপুনি ট্ৰেফিক ৰুল ভংগ কৰাৰ কাৰণে আপোনাৰ ওপৰত চালান লগোৱা হৈছে। তো আপুনি ইয়াতে ক্লিক কৰক আৰু পইচা পেমেণ্ট কৰক। কিছুমান এনেকুৱা ধৰণৰ হৈছে, আপুনি ক্লিক কৰাৰ লগে লগে পৰিবহণৰ যিটো ৱেবছাইট, সেই ৱেবছাইটটোৰ নিচিনা হুবহু ৱেবছাইট আপোনালোকে দেখা পাব। তাত পেমেণ্ট কৰিবলৈ অপশ্যন আহিব আৰু আপোনালোকে পেমেণ্ট কৰিব পাৰিব। কিন্তু কিছুমানে এনেকুৱা কৰিছে আকৌ কিছুমান স্কেমাৰে আকৌ এটা বেলেগ পদ্ধতি অৱলম্বন কৰিছে। যেতিয়াই আপুনি মেছেজটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা APK ফাইল ডাউনলোড হৈ পৰিব আৰু ডাউনলোড হোৱাৰ পাছত আপোনাৰ মোবাইল হেক, আপোনাৰ মোবাইলৰ সকলো ডাটা তেওঁলোকৰ হাতত গুচি যাব। গতিকে আপোনালোকে চালানৰ যিটো স্কেম তাৰ পৰা অকণমান দূৰত থাকক। ভুলতেও আপোনালোকে চালানৰ যদি মেছেজ আহে তাত ক্লিক নকৰিব। এতিয়া কেতিয়াবা প্ৰকৃতাৰ্থত আপোনালোকৰ চালান আহিব পাৰে। তেতিয়া কেনেকৈ গম পাব যে কোনটো আপোনালোকৰ অৰিজিনেল মেছেজ, একদম ডাইৰেক্ট সঁচাকৈয়ে আপোনাৰ ফাইন লাগিছে আৰু কোনটো স্কেম হয়? আপোনালোকে লক্ষ্য কৰিব যে যিটো প্ৰকৃতাৰ্থত আপোনাৰ অৰিজিনেল প্লেটফৰ্মৰ পৰা মেছেজ আহিব, তাত আপোনালোকে দেখিব, তাৰ ৱেবছাইটটোত আপোনালোকে দেখিব যে https দুটা ফুটুক দুডাল স্লেছ থাকিব, তাৰ পাছত eChalan.পৰিবহন.gov.in
এই ৱেবছাইটটো থাকিব আৰু সেই ৱেবছাইটটো থাকিলেহে আপোনালোকে পে'মেণ্ট কৰিব আদাৰৱাইজ পে'মেণ্ট নকৰিব পৰাপক্ষত পে'মেণ্ট নকৰিবই তেনেকৈ মেছেজ আহিলে তাতে লিংকত ক্লিক কৰি মেছেজত আপোনালোকে ক্লিক কৰি আপোনালোকে পৰাপক্ষত পে'মেণ্ট নকৰিবই এটা পে'মেণ্টটো কৰি দিলে বোলে সেইটো এটা বেলেগ কথা যদি কেনেবাকৈ এপ ইনষ্টল হৈ যায় হেতুটো মৰি যাব আপুনি গতিকে সেইবিলাক বস্তুৰ পৰা অকলমান আতৰত থাকিব আমাৰ মানে অসমত এইটো এটা নতুনকৈ স্কেম ওলাইছে ই-চালানৰ তো ইয়াৰ পৰা অকলমান আতৰত থাকিব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া সৰুটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম